শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে ৰাস মহোৎসৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। মই আছোঁ গোৱালপাৰা দুধনৈ খুটাবাৰী। তাৰ দুধনৈ খুটাবাৰীত দেখা গৈছে খুটাবাৰী অঞ্চলৰ একাংশ ৰাইজে তেওঁলোকে দধিমন্থন নামৰ এখন নাটক মঞ্চস্থ কৰি তেওঁলোকে গৰখীয়াৰ দিনাখনত তেওঁলোকে এই নাটকখন মঞ্চস্থ কৰিব। ইয়াত সম্পূৰ্ণভাৱে শ্ৰীকৃষ্ণ বাল্যকালৰ যিখিনি দুষ্টামি সম্পূৰ্ণভাৱে এই নাটকৰ জৰিয়তে তেওঁলোকে সম্পূৰ্ণভাৱে ৰাইজক দেখুৱাবলৈ যৎপৰ নাস্তি তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকে কিন্তু এই নাটকৰ বাবে দিনে নিশা আখৰাত ব্যস্ত হৈ পৰিছে। বিভিন্ন কলা কৌশলী কিন্তু তেওঁলোকে দিন ৰাতি একাকাৰ কৰি এই নাটকত তেওঁলোকে ব্যস্ত হৈ পৰিছে। মই সহযোগীজনক মই অনুৰোধ জনাম ইয়াৰ কিছু আংশিক পৰিৱেশ দেখুৱাবৰ কাৰণে। তেওঁলোকে কিন্তু বিভিন্ন কাৰুকাৰ্যত তেওঁলোকে কিন্তু নাটকৰ বাবে তেওঁলোকে প্ৰস্তুতি হাতত লৈছে। কলা কৌশলী কিন্তু কণ ল'ৰা ছোৱালীৰ পৰা ইত্যাদি কৰি তেওঁলোকে কলা কৌশলী কিন্তু তেওঁলোকে ব্যাপকভাৱে তেওঁলোকে আগবাঢ়ি আহিছে। নাটকৰ বাবে তেওঁলোকে আখৰা চলাইছে। উপস্থিত ইয়াতে উদ্যোক্তাসকলে আছে। মই পোনে তেওঁলোকৰ ওচৰত যাম, তেওঁলোকৰ পৰা সুধিম। দাদা কি ক'ব, এই যে আপোনালোকৰ দধিমন্থন নামৰ যিটো নাট মঞ্চস্থৰ বাবে আগবাঢ়ি আহিছে বা আখৰা চলাইছে, হয়, কি ক'ব? আমি ভাবিছোঁ যে আমাৰ এই গৰখীয়া সভাৰ ৰাস উপলক্ষে আমি প্ৰায় 50জনৰ ওপৰত শিল্পী কলা কৌশলী লগ হৈ আমি কৃষ্ণৰ শিশুলীলাৰ পৰা আৰম্ভ কৰি জন্মৰ পৰা কংসবধলৈকে আমি নাট প্ৰদৰ্শন কৰিম। ভাওনা মোটামুটি ভাওনা টাইপত, আৰু মঞ্চতেই আমাৰ ৰাসক্ৰীড়াও হ'ব শ্ৰীকৃষ্ণৰ। আৰু শ্ৰীকৃষ্ণই যে ভকতৰ বান্ধৱ, শ্ৰীকৃষ্ণই যে ভকতৰ মানে পিছে পিছে ঘূৰে, আৰু যশোদাই যে শ্ৰীকৃষ্ণক বান্ধিছিল এইবিলাক, আৰু কৃষ্ণই যে যশোদাৰ বান্ধনত মৰমত দুই আঙুল জৰিয়ে নাটে, তাৰপিছতো তেওঁ নিজেই ভকতৰ বান্ধত বান্ধ খাইছিল, এইবিলাক দৃশ্য আৰু ভকতৰ প্ৰতি কৃষ্ণৰ যিটো মৰম এইবিলাক, আৰু অন্যায়ৰ প্ৰতি কৃষ্ণৰ যি দমন নীতি, কংসবধৰ জৰিয়তে সুনীতি প্ৰতিষ্ঠা কৰাৰ কাৰণে, সমাজত ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে এই নাটকৰ জৰিয়তে আমাৰ কৃষ্ণলীলাৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ'ব। আৰু এখেতে আছে আমাৰ ধৰ্মেশ্বৰ দাস, তেখেতে পৰিচালনা কৰিছে। আমি আছোঁ সামগ্ৰিক পৰিকল্পনাত, কিন্তু তেখেতেহে নাটিকাৰ বিশেষ হেৰিত আছে, নাটকৰ বিশেষ নিৰ্দেশনাত আছে। তেখেতে কিছু কথা ক'ব পাৰিব। নিশ্চয়কৈ ক'ব লাগিব। শ্ৰীকৃষ্ণ বাল্যকালৰ যিখিনি দুষ্টামিৰ লগতে কংসবধৰ সম্পূৰ্ণভাৱে পৰিচালিত নাটকখনেৰে সমস্ত কাহিনী তেওঁলোকে দাঙি ধৰিব এই দধিমন্থনৰ জৰিয়তে। মোৰ উপস্থিত ইয়াতে সেইজন প্ৰশিক্ষক আছে, প্ৰশিক্ষকৰ ওচৰত মই আকৌ আহিম, তেওঁৰ পৰা সুধিম। দাদা কি নাম আপোনাৰ? মোৰ নাম শ্ৰী ধৰ্মেশ্বৰ দাস। আপুনি নাটকখন পৰিচালনা কৰিছোঁ। কিমান দিনৰ পৰা কৰি আছে? প্ৰায় 15 দিন হ'ল ৰিহাৰ্চেল কৰিবা। কিমানজন কলা কৌশলী আছে? কলা কৌশলীত মোটামুটি বাদ্য বাজনা সৈতে গায়ক গায়িকা ডান্সাৰ গোটেইখিনি মিলি 50জনমান হ'ব। এই দধিমন্থনৰ মহত্ব কি? আচলতে আপোনালোকে যিহেতু গৰখীয়াত উপস্থাপন কৰিব বা প্ৰদৰ্শন কৰিব, দধিমন্থনৰ মহত্বটো কি আছে? ভগৱান শ্ৰীকৃষ্ণই গৰখীয়া ৰূপ ধৰি এটা মন্দিৰ স্থাপন হৈছে এই নামত, গৰখীয়াৰ নামত। ভগৱান কৃষ্ণই পৃথিৱীক এইকাৰণে আহিছে, তেওঁ যেতিয়া দুষ্টক দমন কৰিব পৃথিৱীক আহি অত্যাচাৰ চলিছে পৃথিৱীত, তেওঁ স্বয়ং ভগৱানে কৃষ্ণৰ ৰূপত আহি পৃথিৱীত জনম লৈ বসুদেৱৰ ঘৰত পলাই থাকি ডাঙৰ দীঘল হৈ আপোনাৰ কালিয় দমন কৰিলে, বকাসুৰ বধ কৰিলে, অঘাসুৰ বধ কৰিলে, কংসক বধ কৰিলে, কেশিক বধ কৰিলে, ৰাসক্ৰীড়া কৰি গোটেইখিনি তেওঁ লীলা কৰি দধিমন্থনত আপোনাৰ দুষ্টামি কৰিলে। গোটেই তেওঁৰ লীলা শেষ কৰি তেওঁ দ্বাৰকালৈ গমন কৰে, দ্বাৰকাত ৰজা হৈ যায়। নিশ্চয়কৈ ক'ব লাগিব, প্ৰশিক্ষকজনে যেনে তেওঁ নিজে কৈছে শ্ৰীকৃষ্ণৰ যিখিনি বাল্যকালৰ লীলা, যেতিয়া পৃথিৱীখনত দুৰ্নীতিয়ে গ্ৰাস কৰিছিল, সেই সময়ত শ্ৰীকৃষ্ণ ভগৱানৰ ৰূপ ধৰি পৃথিৱীখনত জন্ম লৈছিল। আৰু সেই কাহিনীকে আধাৰ কৰি তেওঁলোকে কিন্তু দধিমন্থন নাটখন মঞ্চস্থ কৰিছে। ইতিমধ্যে মই অনুৰোধ জনাম সহযোগীজনৰ ইয়াৰ কলা কৌশলীসকলৰ কি ধৰণে তেওঁলোকে বাদ্যযন্ত্ৰ বা কি ধৰণে তেওঁলোকে আখৰা চলাইছে মই অনুৰোধ জনাম। তেওঁলোকৰ অশেষ কষ্টৰ মাধ্যমৰ জৰিয়তে শ্ৰীকৃষ্ণৰ নাটকখনক তেওঁলোকে দধিমন্থন নাটকখন কিন্তু তেওঁলোকে মঞ্চস্থ কৰাৰ কাৰণে আগবাঢ়ি আহিছে। মই সহযোগীজনে ইয়াৰ কিছু আংশিক পৰিৱেশ দেখুৱাই আছে। আৰু ক'ব লাগিব কিন্তু তেওঁলোকে দিনে নিশা একাকাৰ কৰি খুটাবাৰী উন্নয়ন সমিতিয়ে ইতিমধ্যে তেওঁলোকে কিন্তু এই নাটক কেৱল এই বছৰে নহয়,
তেওঁলোকে প্ৰতি বছৰে কিন্তু নাটখন মঞ্চস্থ কৰি ৰাইজক তেওঁলোকে আকৃষ্ট কৰাৰ কাৰণে ৰাইজক যথেষ্ট তেওঁলোকে উৎসাহিত কৰিছে। শ্ৰীকৃষ্ণৰ জীৱনীমূলক কাহিনীৰ ওপৰত তেওঁলোকে আধাৰিত এইখন দধিমন্থন নাটকখন তেওঁলোকে মঞ্চস্থ কৰিব গৰখীয়াৰ দিনাখন। নিশ্চয়কৈ ক'ব লাগিব এক সুদৃষ্টিৰ ফালে তেওঁলোকে এক ভাৱৱান হ'বলৈ তেওঁলোকে আগবাঢ়িছে। কেৱল খুটাবাৰী ৰাইজে কিন্তু এইবুলিয়ে নহয়, ৰাসৰ লগত সংগতি ৰাখি তেওঁলোকে কিন্তু প্ৰতি বছৰে কিন্তু এই নাটখন মঞ্চস্থ কৰিছে। ইয়াতে উদ্যোক্তা আন এজন আছে, কলা কুশলী আছে, তেওঁৰ ওচৰত মই পোনে পোনে যাম। মোৰ সহযোগীজনক মই কিছু আগুৱাই আহিবৰ কাৰণে মই অনুৰোধ জনাম। ক'ব লাগিব যে তেওঁলোকে কিন্তু সম্পূৰ্ণভাৱে কিন্তু নাটখন মঞ্চস্থ কৰাৰ কাৰণে তেওঁলোকে দিনে নিশা একাকাৰ কৰি তেওঁলোকে কিন্তু উপস্থাপন কৰিবলৈ তেওঁলোকে যৎপৰোনাস্তি কৰিছে। ইয়াতে কলা কুশলী আছে, মই তেওঁৰ ওচৰত আহিম, তেওঁৰ পৰা সুধিম। দাদা কি ক'ব, যিহেতু আপুনি নাটকখনে এখন মুখ্য চৰিত্ৰ অভিনয় কৰি আছে, কি ক'ব? ধন্যবাদ। পোনপ্ৰথমতে আপোনালোকক জনাইছোঁ, আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ। আমি খুটাবাৰী ইয়াত বহুকেইখন পাৰা আছে, 19খন পাৰা আছে। এই 19খন পাৰা মিলি এখন গাঁও উন্নয়ন সমিতি আছে। এই সমিতিখনৰ যোগেদি এই 19খন পাৰাৰ মানুহ আহি ইয়াত একগোট হৈ আগন্তুক গৰখীয়া সভা আৰু ৰাস মহোৎসৱত এই অনুষ্ঠানটো পৰিৱেশন কৰিম বুলি ভাবি আমি আগবাঢ়িছোঁ। যিহেতু এইকাৰণে আগবাঢ়িছোঁ, আমাৰ সাংস্কৃতিক দিশত খুটাবাৰী গাঁওখন বহুত আগবঢ়া, আৰু এই আগবঢ়া সৃষ্টিটো আগৰ পৰাই আছিল, আমি আগৰ পৰাই পাই আহিছোঁ। আৰু সেইকাৰণে আমি ভাবিছোঁ নতুন ৰূপত নতুন চেষ্টাত আমি আগবাঢ়ি যাবলৈ আমি প্ৰয়াস কৰিছোঁ। আৰু এইকাৰণে আমি আগবাঢ়ি গৈ এই মুহূৰ্তত এই মুহূৰ্তত এনেধৰণৰ এটা পদক্ষেপ লৈছোঁ। আৰু সেইকাৰণে আগন্তুক 36 সংখ্যক ৰাস মহোৎসৱত আৰু এই আপোনাৰ গৰখীয়া সভাটোত এই অনুষ্ঠানটো পৰিৱেশন কৰাৰ মানসেৰে এইবিলাক নাটিকাখন লোৱা হৈছে। নাটিকা বুলি ক'বলৈ অৱশ্যে ভুলে যেন লাগে, কাৰণ এইখন ভাওনাৰ হেৰিত যায়, ভাওনাৰ আৰ্হিত যায়। এইখন ভাওনা টাইপে হয়, কিন্তু বচনবিলাক আমাৰ কমেণ্ট্ৰি টাইপত আহেতো, সেইকাৰণে নাটিকা বুলি ক'ব লগা হয়। এইটো হয়তো এইধৰণে আমি আগবাঢ়ি গৈ আছোঁ, সৰু ডাঙৰ বয়োজ্যেষ্ঠ প্ৰত্যেকে মিলি। নিশ্চয়কৈ ক'ব লাগিব, কিন্তু জিলাখনৰ ভিতৰত খুটাবাৰী অঞ্চলত কিন্তু সাংস্কৃতিমুখী হৈ গৈছে। প্ৰতি বছৰে কিন্তু তেওঁলোকে ৰাস মহোৎসৱৰ বাবে বিভিন্ন নাট মঞ্চস্থ কৰি আহিছে। ইতিমধ্যে যিহেতু ৰাসৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, তাৰ আগে কিন্তু তেওঁলোকে ব্যাপক প্ৰস্তুতি চলাইছে। দধিমন্থন নাটকৰ জৰিয়তে কিন্তু তেওঁলোকে সমাজখনক আগুৱাই লোৱাৰ কাৰণে যি এক প্ৰয়াস হাতত লৈছে। ইয়াতে উদ্যোক্তা আকৌ তেওঁৰ ওচৰত যাম, মই তেওঁৰ পৰা সুধিম। দাদা কি ক'ব, এই যে আপোনালোকে নাটকখন পৰিৱেশন কৰাৰ কাৰণে যি পৰণাস্তি চেষ্টা হাতত লৈছে, এই নাটকখনৰ জৰিয়তে সমাজখন কেনেকুৱা এটা পৰিৱৰ্তন হ'ব বুলি আপুনি ভাবে? আমি আশাবাদী, আমি সদায় আশাবাদক লৈ আমি জীয়াই আছোঁ। আমি এই নাটকৰ জৰিয়তে আমাৰ উঠি অহা নতুন প্ৰজন্মই উৎসাহ পাব, সাংস্কৃতিক দিশত আগবঢ়াৰ লগে লগে আমাৰ সংস্কৃতিক দিশটো আগুৱাই যোৱাৰ লগে লগে সমাজৰ যিটো সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বত, অসমতে নহয় সমগ্ৰ বিশ্বত যি অসূয়া অপ্ৰীতি দুৰ্নীতি অনীতি চলি আছে, এইবিলাক শ্ৰীকৃষ্ণই যেনেকৈ কংসক বধ কৰি সেই সময়ত ধৰ্ম স্থাপন কৰিছিল, ঠিক তেনেদৰে এই ৰাসৰ জৰিয়তে, এই আমাৰ নাটকৰ জৰিয়তে আমাৰ উঠি অহা নতুন প্ৰজন্মই আৰু যিবিলাকৰ প্ৰতিভা সুপ্ত হৈ আছে, তেওঁলোকৰ প্ৰতিভাসমূহ জাগ্ৰত কৰি আমাৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাতে সমাজত শান্তি সুশৃংখলতা স্থাপন কৰিব পাৰে, এই আমি আশা ৰাখিছোঁ। আৰু এই ৰাসে আমাৰ সমগ্ৰ অঞ্চলত, অকল খুটাবাৰী নহয়, খুটাবাৰী অঞ্চলৰ আশে পাশে থকা এহাত বৃহৎ অঞ্চল এটাত আমাৰ ৰাইজে শান্তি শৃংখলা বজাই ৰাখিবলৈ শিকিব, সক্ষম হ'ব। আৰু আমাৰ এই যিটো উদ্দেশ্য, এই উদ্দেশ্য নিশ্চয় সফল কাম হ'ব বুলি আমি আশা কৰোঁ। হয়, ক'ব লাগিব শ্ৰীকৃষ্ণ কংসক বধ কৰি এক সুস্থ সমাজ গঢ়িবলৈ যি চেষ্টা চলাইছিল, ভগৱান শ্ৰীকৃষ্ণৰ কথাই তেওঁ পুনৰ উত্থাপন কৰিছে। যিহেতু এইখন নাটকৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণৰূপে লীলাই তেওঁলোকে এই নাটকখনৰ জৰিয়তে প্ৰদৰ্শন কৰাৰ কাৰণে তেওঁলোকে যি আখৰা অব্যাহত ৰাখিছে, নিশ্চয়কৈ সমাজখন যি দুৰ্নীতিমুক্ত হ'ব তাৰে আশা তেওঁ কৰিছে। নিশ্চয় মোৰ সহযোগীজনক মই আগুৱাই আহিবৰ কাৰণে মই অনুৰোধ যাম। ইয়াতে কলা কুশলী আৰু আছে, তেওঁলোকৰ পৰা বাইদেউ কি ক'ব, আপুনি যিহেতু এটা চৰিত্ৰ অভিনয় কৰিছে নাটকখনত? চৰিত্ৰ অভিনয় কৰিছোঁ, যশোদাৰ লগত
শ্ৰীকৃষ্ণৰ কাৰণে দধি মন্থন কৰা হয়, সেইখিনি চৰিত্ৰ কৰা হৈছে। আৰু আমাৰ কৰি বহুতো ভাল লাগিছে। আগতে আমাৰ খুটাবাৰী গাঁৱত দধি মন্থন নাছিল আৰু গোৱালপাৰা জিলাতে নাছিল, তাৰকাৰণে আমাৰ বহুত ভাল লাগিছে কৰি। নিশ্চয়কৈ ক'ব লাগিব জিলাখনৰ ভিতৰতে খুটাবাৰী অঞ্চল এক ব্যতিক্ৰমী ৰূপে তেওঁলোকে দধি মন্থন নামৰ নাটকখন মঞ্চস্থ কৰিব, যিহেতু সম্পূৰ্ণভাৱে এই নাটকখনৰ জৰিয়তে শ্ৰীকৃষ্ণৰ জন্মলীলাৰ পৰা ইত্যাদি কৰি সম্পূৰ্ণ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু নাট্যকাৰসকলে কলা কৌশলীসকলে কিন্তু সমাজৰ পৰা দুৰ্নীতি আহুয়া মুক্ত কৰাৰ কাৰণে তেওঁলোকে যি আহ্বান চেষ্টা কৰিছে, তেওঁলোকে আশা কৰিছে যে নাটকখনৰ জৰিয়তে কিন্তু সমাজৰ এক আমূল পৰিৱৰ্তন আহিব আৰু তেওঁলোকে সম্পূৰ্ণভাৱে নাটকখন এক সুস্থ সমাজৰ বাবে গঢ় দিবলৈ চেষ্টা কৰিব। মোৰ সহযোগীজনক মই পুনৰ ইয়াৰ কিছু আংশিক পৰিৱেশ দেখুৱাব নিশ্চয় ক'ব লাগিব। তেওঁলোকে নিশালৈকে ইয়াৰ আখৰাত তেওঁলোকে ব্যস্ত হৈ পৰিছে। ইয়াতে বিভিন্ন কলা কৌশলী বাদ্যযন্ত্ৰৰ পৰা ইত্যাদি সকলো ইয়াতে কিন্তু উপস্থিত আছিল। হয়তো বিভিন্নজন ব্যক্তিয়ে কিন্তু নাটকখনৰ কাৰণে তেওঁলোকে কিন্তু দিনে নিশাই কিন্তু একাকাৰ কৰি তেওঁলোকে কিন্তু নাটখন মঞ্চস্থ কৰাৰ কাৰণে তেওঁলোকে দিনে নিশাই একাকাৰ কৰি ইয়াতে তেওঁলোকে একগোট হৈছে। মাজত মাত্ৰ কেইটামান দিন বাকী, যিহেতু ৰাস মহোৎসৱৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ পূৰ্বে কিন্তু এইসকল কলা কৌশলী কিন্তু তেওঁলোকে দিনে নিশা একাকাৰ কৰি সমস্তভাৱে তেওঁলোকে নাটখন মঞ্চস্থ কৰাৰ বাবে তেওঁলোক উঠি পৰি লাগিছে। এতিয়া প্ৰশ্ন হয় নাটকখনৰ জৰিয়তে সমাজখনে কিমান পৰিৱৰ্তন হ'ব বা খুটাবাৰী অঞ্চলত এইসকল কলা কৌশলী কিন্তু নাটকখনৰ জৰিয়তে সমাজখনে আমূল পৰিৱৰ্তন অনাৰ কাৰণে যি এক প্ৰয়াস হাতত লৈছে, আমিও কিন্তু প্ৰাগ নিউজৰ তৰফৰ পৰা কিন্তু এই নাটকখন সফল হোৱাৰ কাৰণে এক কামনা কৰিলোঁ।